Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় আপোনালোকে নিশ্চয় সন্মুখত চাই আছে, অন ক্যামেৰাৰ মাজত আপোনালোকক দেখুৱাই আছো। ইয়াত তিনি ধৰণৰ গছৰ শিপা আছে। তো আজি মোৰ ডেলিভাৰী শিৱসাগৰ ইনব্ৰেছৰ চুতীয়া দাদালৈ যাব। দাদাৰ ঘৰ হাঁহচৰা গোহাঁইগাঁও। তো দাদাই ফোন মাৰিলে, 3 দিন আগত ফোন মাৰিছিল, মোলৈ টকা পঠিয়াই দিলে। তো মোৰ নিজৰ নাৰ্সাৰী আছে, মই নাৰ্সাৰীৰ পৰা অলৰেডি শিপাখিনি সংগ্ৰহ কৰিলোঁ। তো যোৱাকালি কিবা এটা প্ৰব্লেম আছিল, তো মানে মোৰ নিজৰে গাটো বেছি ভাল লগা নাছিল, তাৰ কাৰণে মই দাদালৈ পঠিয়াব পৰা নাছিলোঁ। দাদাক ফোন মাৰি মই কৈছিলোঁ, দাদা এনে কথা, মোৰ গাটো বেয়া লাগি আছে। তো সেই যোৱাকালি ডেলিভাৰীটো মই আজি ধুনীয়াকৈ ৰেডি কৰি আছোঁ। তো মূল কথালৈ যাম, মানে কি আপোনালোকে মোৰ ভিডিঅ'টো আজি কি কৰিব লাগিব, স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব লাগিব। চালে আপোনালোকে নিশ্চয় গম পাব যে আজিৰ এই ভিডিঅ'টোৰ মাজত মই কি কথা পাতি আছোঁ আৰু কি ৰহস্য মই আপোনালোকৰ মাজত ভাঙি দি আছোঁ। তো আৰু এই খেতি কৰাৰ ধৰণটো মই আপোনালোকৰ লগত A to Z কথা শ্বেয়াৰ কৰি আছোঁ। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে প্ৰত্যেক দিনাই এটা পাই থাকে। তো বন্ধুসকল, ইয়াত প্ৰথমতে মই আপোনালোকক দেখুৱাই দিম হাইব্ৰিড পটলৰ শিপা, চাব পাৰিছে। সেকেন্ড টাইম মই আপোনালোকক দেখুৱাই দিম ভাত কেৰেলাৰ শিপা। অলৰেডি ডাঙৰ গছ হোৱালৈকে মই ইয়াত উঠাই ৰাখিছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চাওক কিমান ডাঙৰ গছ। কেৱল আপোনালোকে লৈ কিনে মাটিত 4 আঙুল তলত পুতি থ'লেই হ'ল। এই শিপাটো মাটিৰ তলত দি দিলেই হ'ল, দি ধুনীয়াকৈ অকণমান গোবৰ সাৰ ওপৰত দি থ'লেই হ'ল। এতিয়া ধুনীয়াকৈ বৰষুণ হৈ আছে, এতিয়া আমাৰ বহাগ মাহ, অলৰেডি আমাৰ ৰঙালী বিহু পাৰ হ'ল। তো সিদিনাখন আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছিলোঁ। তো আমাৰ বিহু ইতিমধ্যেই পাৰ হৈ গ'ল, যদিও আমি কিন্তু খেতি বাতিৰ যিটো কৰ্ম দক্ষতা আমাৰ মাজত যে আছে, আমি কিন্তু এই কৰ্মটো আমি কেতিয়াও বাদ নিদিওঁ। আমাৰ মূল উদ্দেশ্যই হ'ব, আমি অসমীয়া হিচাপে আমাৰ খেতি কৰি খাবই লাগিব। আপোনালোকেও যদি মোৰ নিচিনা শিক্ষিত নিবনুৱা হৈ আছে, তো আপোনালোকে কি কৰিব লাগিব, মোৰ দৰে খেতি বাতি কৰিব লাগিব। তো এই খেতি বাতিত যে ইমান টকা আছে আপোনালোকে নিশ্চয় অৱগত। মই আপোনালোকক কেৱল আজিৰ এই ভিডিঅ'টো নহয়, বহুত দিন আগৰ পৰাই মই ভিডিঅ' দি আছোঁ। তো বহুত দাদাই বাইদেৱে মোৰ এইবিলাক ভিডিঅ' চাই খেতি বাতি কৰিবৰ কাৰণে মনোযোগী হৈছে। তো বহুতে মোৰ পৰা দানা, ঔষধ এইবিলাক লৈ খেতিত দি আছে। তো খেতিৰ পৰা যথেষ্ট ফলন পাই আছে। তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ খেতি কৰাৰ বাবে ইচ্ছুক, তো কৰিবৰ কাৰণে মনোযোগী হৈছে, তো তাতেই কৰক, খেতি বাতি কৰিবৰ কাৰণে মনোনিৱেশ কৰক। তো খেতিত চাওক, যথেষ্ট পৰিমাণে আমি টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা। অযথা সময় যাতে আমি, অন্তত অসমীয়া মানুহখিনিয়ে যাতে আমি নিজৰ দক্ষতাৰে, নিজৰ কষ্টৰ বলেৰে আমি এনেকুৱা ধৰণৰ খেতি বাতি কৰি ভাল এটা উৎপাদন কৰিব পাৰোঁ। পটলৰ কথাই কৈছোঁ, আপোনালোকে যদি হাইব্ৰিড পটল 1 বিঘা মাটি কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা আপোনালোকে সপ্তাহত 10ৰ পৰা 12 কুইণ্টেল হাইব্ৰিড পটল আপোনালোকে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। তো এইফালে কুন্দুলিৰ শিপাও আছে। তো আপোনালোকৰ যদি কুন্দুলিৰ এনেকুৱা ধৰণৰ শিপা লাগে, হাইব্ৰিড জাতৰ কুন্দুলি, তো আপোনালোকে মোক যোগাযোগ কৰিব, মই আপোনালোকক যোগান ধৰিম। মোৰ নিজৰে নাৰ্সাৰী আছে। তো আপোনালোকৰ যদি ভাত কেৰেলাৰ কিবা শিপা লাগে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব। তো মোৰ তাত কোনো ধৰণৰ লোকেল শিপা নাই, সব হাইব্ৰিড জাতৰ। তো আপোনালোকে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ কম দামৰ ভিতৰত মোৰ পৰা আপোনালোকে ক্ৰয় কৰক, আপোনালোকৰ খেতিত লগাওক, তাৰে কামনা কৰিলোঁ। তো আমাৰ মূল উদ্দেশ্য হ'ব এটাই, যে আমাৰ খেতি বাতি কৰাৰ কাৰণে
আটাইতকৈ ভাল জলবায়ু আমাৰ অসমৰ জলবায়ু। সময়মতে আমাক বৰষুণ দি আছে। তো আমাৰ খেতি বাতিৰ কাৰণে 25 পৰা 28 ডিগ্ৰী সেণ্টিমিটাৰ বৰষুণ হ'লে আমাৰ কাৰণে যথেষ্ট পৰিমাণে, আৰু উত্তাপ লাগিব ধৰক 27 সেণ্টিমিটাৰৰ পৰা 32 সেণ্টিমিটাৰ। এইখিনি উত্তাপ থাকিলে আমাৰ খেতি বাতিৰ কাৰণে বৰ উপযোগী। তো আমি বহুত ভাগ্যৱান, আমাৰ অসমৰ জলবায়ু একেবাৰে খেতি বাতিৰ কাৰণে বৰ উপযোগী। তো বৰ্তমান যিটো ছিজন চলি আছে, বৰ্তমান ছিজনত আমি কি কি চব্জি লগাব পাৰিম? বৰ্তমান আমি কুন্দুলি লগাব পাৰিম, ভাত কেৰেলা লগাব পাৰিম, হাইব্ৰিড পটলৰ লতি লগাব পাৰিম। তো আপোনালোকে যাতে মই কোৱা কথাখিনি আপোনালোকে ফ'ল' কৰে, আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয়। তো আমি চবে মিলি হাতে হাত মিলাই যাতে আমি আমাৰ এই সোণৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ, খেতি বাতি কৰি ভাল টকা উপাৰ্জন কৰিব পাৰোঁ, উন্নতৰ ফালত গতি কৰিব পাৰোঁ। আমি যাতে কেতিয়াও খোজ পিছফালে নেপেলাওঁ, আমি যাতে সদায় আগফালে খোজ দিবৰ কাৰণে প্ৰস্তুতি লওঁ, নিজৰ ভৰিত আমি নিজে যাতে থিয় হ'বৰ কাৰণে প্ৰস্তুতি লওঁ, তাৰে কামনা কৰোঁ। তো কথা হ'ল, সময় থকালৈকে আমি কি কৰিব লাগিব? আমাৰ নিজৰ যিটো কৰ্ম আমি কৰি যাব লাগিব। সময় কিন্তু আমাৰ কাৰণে ৰৈ নাথাকে। এতিয়া চাওক, আপোনালোকে বা আমি বা আমালোকে কি কৰি আছোঁ। তো সময় নষ্ট অযথা নকৰি যাতে আমি এনেকুৱা ধৰণৰ খেতি বাতিৰ লগত জড়িত হৈ থাকোঁ। কেৱল এইটো বিধান নহয়, আপোনালোকৰ খেতি কৰিবৰ কাৰণে যিকোনো ঔষধ দানা, যিকোনো খেতিৰ বিধান, কেৰেলাৰ গুটিয়ে হওক, জিকাৰ গুটিয়ে হওক, ভোলৰ গুটিয়ে হওক ইত্যাদি A to Z একেবাৰে শাক পাচলি যিমান আছে সব বিধান যাতে মই আপোনালোকক যোগান ধৰিব পাৰোঁ। আৰু এইবিলাক গুটি কিনোতা সাৱধান। আজিকালি ধৰক বজাৰত ভেমেজালি গুটি ওলাইছে, এইবিলাক গুটি লগালে খেতিত প্ৰডাকশ্যন কম হ'ব। আপোনালোকে যদি এনেকুৱা ধৰণৰ নাম্বাৰ 1 গুটি কিনিবলৈ টান পাইছে বা বজাৰত পোৱা নাই, তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াম। আপোনালোকে যাতে মোৰ অলপ সহায়ৰ কাৰণে আপোনালোকে যাতে বহু গুণে আগুৱাই যাব পাৰে। তো এনেকুৱা ধৰণৰ কৰ্মদক্ষতা চাওক, আমি সকলোৱে যাতে এনেকুৱা ধৰণৰ একগোট হৈ একত্ৰিত হৈ আমি নিজে খেতি কৰি খাব পাৰোঁ। অন্ততঃ নিজে চব্জিখিনি খোৱাৰ উপৰিও যাতে আমি বজাৰলৈ বিকিব পাৰোঁ, তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, বহুখিনি কথা আপোনালোকৰ মাজত মই দাঙি ধৰিলোঁ, বহুতকেইটা কথা কৈছোঁ। তো কথাৰ মাজত মানুহৰ ভুল হ'বও পাৰে। কথা হ'ল আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক, সফল হওক, তাৰে কামনা কৰিলোঁ। মই আৰু বিশেষ আলোচনা নকৰোঁ। তো আজি শিৱসাগৰলৈ ডেলিভাৰী দিবলৈ গৈ আছোঁ। তো আপোনালোকে সফল হওক, তাৰে কামনাৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ। জয় ভাৰত, জয় অসম।